নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবীনে ক্ষমা খুজিলে অলপতে মৃত্যু হোৱা প্ৰয়াত কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ পৰা। পিছে কি কাৰণত গায়ত্ৰী হাজৰিকাৰ পৰা ক্ষমা খুজিব লগা হ'ল মানস ৰবীনে, এই সকলোবোৰ আপোনালোকক জনাম। গতিকে ভিডিঅ'টো আৰম্ভণিৰে পৰা শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। লগতে যিসকলে আমাৰ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰয়াত কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ পৰা ক্ষমা বিচাৰি মানস ৰবীনে এটি বিশেষ পোষ্ট লিখি জনাইছে যে, হৰা পাতে পাতে ফাগুন নামে, আই তেতিয়া জীয়াই আছিল, আয়ে খুব অসমীয়া চিৰিয়েলবোৰ চাই, আই ৰুমৰ টিভিটোৰ পৰাই ৰিণি ৰিণি প্ৰথম এই গীতটি শুনিছিলোঁ। ইমান সুন্দৰ সতেজ দেহা হাত পৰি যোৱা এটা গীত। আৰু সেইদিনাই কণ্ঠশিল্পীগৰাকীৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিলোঁ। জানিব পাৰিলোঁ তেখেত গায়ত্ৰী হাজৰিকা। তেখেতক প্ৰথম লগ পাওঁতেই কথা দিছিলোঁ যে তেওঁৰ হতুৱাই এটি গান গোৱাম। কথামতেই এদিন তেখেতক ষ্টুডিঅ'লৈ মাতিলোঁ আৰু এটা গীতৰ এটা আলাপত কণ্ঠদান কৰোৱালোঁ। কি সুন্দৰভাৱে পৰিৱেশন কৰিলে। কিন্তু কিবা কিবি কাৰণত কামটো হৈ নুঠিলগৈ। এতিয়া গায়ত্ৰী গুচিয়ে গ'ল। এই আধৰুৱা সপোনটোৱে মোক সদায় পীড়া দিব। আজি গায়ত্ৰীৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত দিনটোত এই কথাটোৱেই মনত বাৰে বাৰে দোলা দি আছে। তুমি য'তেই আছা কুশলে থাকা, পাৰা যদি মোক ক্ষমা কৰি দিবা। এনেদৰেই এটি বিশেষ পোষ্ট শ্বেয়াৰ কৰি কণ্ঠশিল্পী মানস ৰবীনে গায়ত্ৰী হাজৰিকাৰ পৰা ক্ষমা বিচাৰিলে।